দেশত 2034 চনৰ পূৰ্বে প্ৰয়োগ হোৱাৰ সম্ভাৱনা নাই এক দেশ এক নিৰ্বাচন ব্যৱস্থা এক দেশ এক নিৰ্বাচন ব্যৱস্থা প্ৰযোজ্য হ'বলৈ হলে সাধাৰণ নিৰ্বাচনৰ পাছত লোকসভাৰ প্ৰথম বৈঠকত ৰাষ্ট্ৰপতিয়ে জাৰি কৰিব এখন অধিসূচনা জাৰিৰ সেই দিনটোক নিয়ত তিথি হিচাপে নামাকৰণ কৰাৰ প্ৰস্তাৱ ৰাখিছে বিশেষজ্ঞ কমিটিয়ে নিয়ত তিথিৰ পৰা পৰৱৰ্তী 5 বছৰলৈ চলিব লোকসভাৰ কাৰ্যকাল লোকসভাৰ পূৰ্ণ কাৰ্যকাল সমাপ্ত হোৱাৰ পূৰ্বে লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ বাবে জাৰি হ'ব লাগিব অধিসূচনা প্ৰস্তাৱিত বিধেয়ক অনুসাৰে 2029 চনৰ লোকসভা নিৰ্বাচনত চূড়ান্ত হ'ব নিয়ত তিথিৰ দিন চূড়ান্ত নোহোৱাৰ বাবে 2034 চনৰ পূৰ্বে এক দেশ এক নিৰ্বাচন ব্যৱস্থাৰ প্ৰয়োগ নহয় বুলি অনুমান কৰিছে ৰাজনৈতিক পৰ্যবেক্ষকে বৃহস্পতিবাৰে কেন্দ্ৰীয় কেবিনেটে মঞ্জুৰ কৰি দিয়াৰ পাছত শুকুৰবাৰে এক দেশ এক নিৰ্বাচনৰ প্ৰস্তাৱক লৈ বিস্তৃত আলোচনা হয় সংসদত নতুন প্ৰস্তাৱ অনুসৰি 2034 চনলৈকে এক দেশ এক নিৰ্বাচন ব্যৱস্থাৰ প্ৰয়োগ অসম্ভৱ